নমস্কাৰ, মই ধনশ্ৰী বিকাশে আপোনালোক সকলোকে পুনৰবাৰ মোৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছো। আশা কৰো সকলোৱে ভালে কুশলে আছে। যোৱাটো ভিডিঅ'ত আপোনালোকৰ মৰম সঁহাৰি যথেষ্ট পালো, তাৰ বাবে আপোনালোকৰ ওচৰত কৃতজ্ঞ। বহুতে মেছেজ কৰি মোক সুধিছে বাইদেউ ক্ৰিষ্টেলৰ বিষয়ে জনাব লাগে আৰু ক্ৰিষ্টেল কেনেকুৱা কি ধৰণৰ লাভালাভ হয় বা কাম কেনেকুৱা কি ধৰণে আমাৰ জীৱনত কৰে নিশ্চয় জনাম। কাৰণ মই আপোনালোকক এটা কথা ক'ব বিচাৰিছো, মই এষ্ট্ৰলজি, নিউমাৰলজি লগতে বাস্তু তাৰ উপৰি ক্ৰিষ্টেলটো আছে, টেৰ কাৰ্ড, এঞ্জেল, ৰেকি লগতে এক্সেছ বাৰ্ছ এই সকলোখিনিৰ লগত মই জড়িত হৈ আছো। আজি 6 বছৰ ধৰি এই স্পিৰিচুৱেল জাৰ্নিটোত মোৰ জড়িত হোৱা সময় হ'ল। গতিকে মই নিশ্চয় আপোনালোকৰ সঁহাৰি পালে এটিকৈ ভিডিঅ' মই লৈ যাম আৰু প্ৰত্যেকটো ভিডিঅ'ত বেলেগ বেলেগ বিষয়বস্তু লৈ আপোনালোকৰ মাজলৈ লৈ আহিম। এতিয়া আগবাঢ়িছো। ফুল মুন অৰ্থাৎ পূৰ্ণিমাৰ দিনাখন কেনেকুৱা কি ধৰণৰ উপায় অৱলম্বন কৰি আমি আমাৰ জীৱনটো সুস্থ সবলভাৱে উদযাপন কৰিব পাৰোঁ। গতিকে পূৰ্ণিমাৰ দিনাখন কৰিবলগীয়া সৰু উপায় দুটিমান লৈ আহিছো। সেইটো হৈছে পূৰ্ণিমাৰ দিনাখন যেতিয়া আপোনালোকে ঘৰ মুচিব, ঘৰ মুচা পানীত অকমান চি চল্ট অৰ্থাৎ নিমখ আপোনালোকে দিব। তাৰ উপৰি আপোনালোকে কৰ্পূৰ, কেম্ফৰ আপোনালোকে জ্বলাব পাৰে। ঘৰত যেতিয়া জ্বলাব আপোনালোকে এটা কথা মনত ৰাখিব, সেই সময়খিনিত আপোনালোকে ঘৰৰ দৰ্জা, খিৰিকী বা ভেন্টিলেশ্যন পৰ্যন্ত আপোনালোকে খুলি ৰাখিব। কাৰণ কৰ্পূৰ জ্বলোৱা সময়ত মনতে ভাবিব, ইণ্টেনশ্যন দিব বা মনতে এফাৰ্মেশ্যন দিব যে সেই নিগেটিভ এনাৰ্জি, কাৰণ আমাৰ ঘৰত নিগেটিভ এনাৰ্জি থাকে। মই বেজালিৰ কথা কোৱা নাই, কিন্তু শাৰীৰিকভাৱে অসুস্থতা থাকে, মানসিকভাৱে থাকে বা আমাৰ কেনেকুৱা হয় ৰিলেশ্যনশ্বিপ ইছ্যু থাকে, তাৰোপৰি আমাৰ টকা পইচাৰ সমস্যা থাকে। গতিকে সেই সমস্যাবোৰ, দুখ দুৰ্গতিবোৰ আঁতৰি যোৱাৰ কাৰণে আমি কি কৰিব লাগিব, কৰ্পূৰ জ্বলোৱাৰ সময়ত নিগেটিভ এনাৰ্জিবোৰ যাতে গুচি যায়, যি নিগেটিভ এনাৰ্জি আমাৰ জীৱনত বেয়া প্ৰভাৱ পেলাই আছে, সেই সময়ত আপোনালোকে দৰ্জা খিৰিকীখিনি খুলি ৰাখিব। ঠিক আছে, এইখিনি হ'ল। তাৰপিছত কি কৰিব, শংখ বজাব পাৰে। শংখৰ ধ্বনি এনেকুৱা এটা পাৱাৰফুল এনাৰ্জি হয় যিয়ে 500 মিটাৰ দূৰলৈকে আমাৰ কাম কৰে। গতিকে আপোনালোকে কি কৰিব, বহুতে বজাই, ডেইলি বজোৱাটো খুবেই ভাল। আৰু যিসকলে বজোৱা নাই, কালিৰ পৰা আৰম্ভ কৰি দিয়ক, অৰ্থাৎ 13 তাৰিখ এই পূৰ্ণিমাৰ দিনাখনৰ পৰা আপোনালোকে আৰম্ভ কৰি দিয়ক। এইকেইটা হ'ল। তাৰোপৰি ক্ৰিষ্টেল আপোনালোকে পিন্ধে, হয় নাই? বহুতে পিন্ধে। ক্ৰিষ্টেলৰ উপায় থাকে, কিছুমান নিয়ম থাকে। গতিকে ক্ৰিষ্টেল কি কৰিব, আপোনালোকে পূৰ্ণিমাৰ দিনাখন নিপিন্ধিব মিন্স মই এইকাৰণে পিন্ধিব দিয়া নাই, ক্ৰিষ্টেলৰ উপায়খিনি কৰিব লাগিব নহয়। কাৰণ আপোনালোকৰ ইনডোৰ প্লান্ট নিশ্চয় আছে সকলোৰে, যদিও ভিতৰত নাৰাখে আপোনালোকে, বাহিৰত ৰখা টাব এটা হলেও ৰুমৰ ভিতৰত আনিব। ঠিক আছে, এনেকুৱা ঠাইত ৰাখিব যি ঠাইত বেলেগে বেলেগৰ হাত নালাগে। ঠিক আছে, ঘৰৰ বেলেগ মানুহৰ হাত লাগিব পাৰে, বাট বেলেগ বাহিৰা মানুহৰ যেন হাত নালাগে, ঠিক তেনেকে আপোনালোকে ক্ৰিষ্টেলখিনি এনেকুৱা এটা প্লেচত ৰাখিব, ছেফ প্লেচত ৰাখিব। ৰখাৰ সময়ত কি কৰিব, টাবটোত ৰাখিব লাগিব। সেই য'ত প্লান্টটো থাকিব সেই টাবটোত ৰাখিব লাগিব। টাবটোততো মাটি থাকিব, গতিকে মাটিখিনিৰ তাতে আপোনালোকে ক্ৰিষ্টেলখিনি এনেকে আপোনালোকে ৰাখি দিলে। ঠিক আছে, তাৰপিছত যেতিয়া ৰাখিব, এফাৰ্মেশ্যন এনেকৈ দিব যে পূৰ্ণিমাৰ দিনাখনৰ পৰা জোনৰ পোহৰটো বা জোনৰ আকৃতিটো লাহে লাহে কমি গৈ থাকে। পূৰ্ণিমাৰ দিনাখন যদিও পোহৰটো বেছি হয়, কিন্তু সিদিনাখনৰ পৰা, পূৰ্ণিমাৰ দিনাখনৰ পৰা আকৃতিটো লাহে লাহে সৰু হৈ গৈ থাকে। ঠিক তেনেকৈ আমাৰ জীৱনৰ দুখ দুৰ্গতি, শাৰীৰিক সমস্যা, আৰ্থিক সমস্যা, মানসিক সমস্যা, সকলো ৰিলেশ্যনশ্বিপৰ সমস্যা পূৰ্ণিমাৰ জোনটোৰ দৰে কমি গ'ল। তেনেকে আপোনালোকে এফাৰ্মেশ্যন দি কিনে ক্ৰিষ্টেলখিনি টাবটোৰ ভিতৰত দি দিব। তাৰোপৰি আপোনালোকৰ যদি এনেকুৱা প্লেচ আছে য'ত জোনৰ পোহৰটো পৰে, কাৰণ পূৰ্ণিমাৰ দিনাখন জোনৰ পোহৰটো আমাৰ ঘৰৰ ভিতৰতো থাকে, কাৰণ সেই এনাৰ্জিটো, যিটো জোনৰ এনাৰ্জিটো আমাৰ এনেকুৱা নহয় যে ৰুমৰ ভিতৰত পোহৰ পৰা নাই কিন্তু জোনৰ এনাৰ্জিটো নাপাওঁ, কাৰণ আমি ৰুমৰ ভিতৰতো ৰাখিব পাৰো ক্ৰিষ্টেলখিনি। ঠিক আছে, কিন্তু যদিহে আপোনালোকে পাৰে চাদৰ ওপৰতে হওক বা য'ত জোনৰ পোহৰ পৰে সেই ঠাইখিনি বাহিৰত, মানে ৰুমৰ বাহিৰত, আৰু তেনেকে আপোনালোকে ৰাখিব পাৰে। কিন্তু আপোনালোকে যেতিয়া এফাৰ্মেশ্যনখিনি দিব, সেই এফাৰ্মেশ্যনখিনি মই কোৱা ধৰণে তেনেকে আপোনালোকে দি দিব। যেনেকে ইনডোৰ প্লান্টত ৰাখিলে আপোনালোকে টাবটোত, ঠিক তেনেকে আপোনালোকে বাহিৰত যেতিয়া ৰাখিব, বাহিৰত ৰখা সময়খিনিত ঠিক তেনেকেই এফাৰ্মেশ্যনটো কিন্তু দিবলৈ নাপাহৰিব। তাৰপিছত কি কৰিব, পূৰ্ণিমা যিহেতু অহাকালি 13 তাৰিখ ৰাতিপুৱা 5:03 পৰা 14 তাৰিখ 3:56 আছে, অৰ্থাৎ ৰাতিপুৱা 3:56 আছে। গতিকে এই গোটেই সময়খিনি ক্ৰিষ্টেলখিনি আপোনালোকে তাতে ৰাখি দিব।
ঠিক আছে। আৰু নেক্সট ডে 14 তাৰিখে আপোনালোকে ফ্ৰেছ হৈ কিনে আপোনালোকে ক্ৰিষ্টেলখিনি ধুনীয়াকৈ পিন্ধিব পাৰিব। এইখিনি হ'ল। তাৰোপৰি আপোনালোকে যিহেতু মকৰ সংক্ৰান্তি আমাৰ ভোগালী বিহুৰ লগত জড়িত প্ৰাক মুহূৰ্তত মকৰ সংক্ৰান্তি যিটো সময় আছে, মকৰ সংক্ৰান্তিৰ দিনাখন আপোনালোকে কি কৰিব, সূৰ্যক পানী দিব। ঠিক আছে, বহুতে সূৰ্যক পানী দিয়ে, কিন্তু সূৰ্যক সেইদিনাখন যিদিনাখন পানী দিব আপোনালোকে কি কৰিব, অকণমান চাউল দিব। সূৰ্যত যিটো লোটাত আপোনালোকে তামৰ লোটাটোত পানী ল'লে তাত চাউল দিব। তাৰোপৰি ৰঙা ফুল এটি দিব। তাৰ উপৰি আপোনালোকে অকণমান ৰঙা চন্দনৰ গুড়ি, ঠিক আছে, ৰঙা চন্দনৰ গুড়ি নাইবা সেন্দুৰ অকণমান তাত সেই পানীত দিব, দি কিনে সূৰ্য দেৱতাক অৰ্পণ কৰিব। এইটো খুব এটা ভাল উপায়। সেইটো কৰিলে তাৰোপৰি আপোনালোকে কি কৰিব, দান দক্ষিণা কৰিব। কেনেকুৱা ধৰণৰ দান দক্ষিণা কৰিব পাৰে, খাদ্য দিব পাৰে আপোনালোকে। বিহুৰ এইকেইদিন আপোনালোকে মকৰ সংক্ৰান্তিৰ পৰাই আপোনালোকে দান দক্ষিণা কৰিবই। কম্বল বিতৰণ কৰিব পাৰে, লগতে যাক যিখিনি দৰকাৰ, মানে নিডি পাৰ্চন যিবোৰ, মানে যিসকল ব্যক্তিক দৰকাৰ হয় সেইসকল ব্যক্তিক আপোনালোকে দান দক্ষিণা কৰিব। তাৰোপৰি কি কৰিব আপোনালোকে, গুড়, মই ক'বলৈ পাহৰিছিলো, সেই যে লোটাটোত আপোনালোকে কি কৰিব, অকণমান গুড়ো দিব। কাৰণ গুড় সূৰ্যৰ লগত কানেক্ট হৈ, মানে এটা যিটো ঊৰ্জা, এটা শক্তি, এটা গুড়খিনিও আমি যিহেতু পগাই আমি কৰোঁ। আৰু এইবোৰ বছৰ যিহেতু মানে মঙলৰ বছৰ হয়, যিহেতু 9 মাৰ্চ যিহেতু আমাৰ মঙলৰ বছৰ হয়, গতিকে গুড়টো খুবেই এটা দৰকাৰী আৰু সামগ্ৰী। গতিকে সেই গুড়খিনি গুড় অকণমান আপোনালোকে সূৰ্যক যেতিয়া জল অৰ্পণ কৰিব তেতিয়া তামৰ লোটাটোত সেইখিনিও দিব, আপোনালোকে নাপাহৰিব। ঠিক আছে, গতিকে মোৰ কোৱাত অকণমান খেলি মেলি হ'ব পাৰে, দৌৰা দৌৰিকৈ কৰিছো ভিডিঅ'টো। আৰু কি কৰিব আপোনালোকে, পূৰ্ণিমাৰ দিনাখন সম্ভৱ যদি হয়, সম্ভৱ মিন্স কৰিব লাগে, এইটো আপোনালোকে কি কৰিব, গা ধোৱা পানীটো অকণমান পিংক সল্ট দি কিনে আপোনালোকে গা ধুব। সন্ধিয়াও ধুব পাৰে, একো প্ৰব্লেম নাই। গতিকে তাতে অকণমান চি সল্ট বা আপোনালোকৰ পিংক সল্ট দি কিনে গা ধুব। গতিকে এইখিনি আজিলৈ ভিডিঅ'টো মই সামৰিব বিচাৰিছো। পুনৰ লগ পাম অন্য এটি ভিডিঅ'ত। ধন্যবাদ।